নমস্কাৰ মোৰ মৰমৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল স্বাগতম জনাইছোঁ। আপোনালোকক ইয়াৰ আগৰ ভিডিঅ'ত মই দক্ষিণপাট সত্ৰত যোৱা দেখুৱালোঁ। আজি মই আপোনালোকক লৈ আহিছোঁ চামগুৰি সত্ৰ। আপোনালোকে সকলোৱে জানেই মই আগৰ ভিডিঅ'ত কৈ আহিছোঁ যে মই মাজুলী আহিছোঁ বুলি। মাজুলীত চামগুৰি সত্ৰ আজি লৈ আহিছোঁ। চামগুৰি সত্ৰখন বিশেষ একো ডাঙৰ নহয়, কিন্তু বহুত ডাঙৰ এটা কথাৰ কাৰণে বিখ্যাত। ইয়াত মানে একচুৱেলি মুখা বনোৱা হয়। আপোনালোকক সকলোকে মই সত্ৰখনৰ ভিতৰৰ পৰিৱেশ দেখুৱাবলৈ লৈ যাওঁ আৰু আহকচোন আমি আৰম্ভ কৰোঁ আমাৰ ভিডিঅ'টো। আমি চামগুৰি সত্ৰলৈ আহি বহুত কথাই গম পালোঁ। ইয়াত সত্ৰত এগৰাকী ভকতক লগ পালোঁ। ভকতজনৰ নাম হৈছে হেমচন্দ্ৰ গোস্বামী। তেখেতে বহুতখিনি কথা আমাক ক'লে, বহুতখিনি কথা গম পালোঁ। মানে মই ভবা নাছিলোঁ ইমানখিনি কথা। তেখেত সন্মানীয় পদ্মশ্ৰী উপাধি পাইছে আৰু লগতে বহুতখিনি সন্মান অসম চৰকাৰৰ পৰা, ভাৰত চৰকাৰৰ পৰা বহুতখিনি সন্মান পাইছে। তেখেতে আমাক বহুতখিনি কথা জনালে মুখা অভিনয়ৰ ওপৰত। আৰু তাতকৈ এটা ডাঙৰ কথা আজি গম পাই মানে ভাল লাগি গ'ল, আচৰিত হ'লোঁ যে আমাৰ 26 জানুৱাৰীত যোৱা বছৰ 2023 চনত যিটো 26 জানুৱাৰী যিটো আমাৰ হেৰিয়ত দিল্লীত অসমৰ ফালৰ পৰা এই যে গৈছিলে দেখুৱাবলৈ, প্ৰদৰ্শন কৰিবলৈ, সেয়াই ভাগ তেখেতলোকে বনাই থৈ আহিছিলেগৈ দিল্লীত। সেইটো কথা জানিবৰ বাবে বহুত আচৰিত হ'লোঁ। মানে ভাল লাগিলে যে আমি আমাৰ অসমৰ মানুহে, মাজুলীৰ মানুহে গৈ তাত দিল্লীত বনাই থৈ আহিছেগৈ। ইমান আৰু ছেকেণ্ড পজিশ্যনত ৰখিবলৈ সক্ষম হৈছিলে। এই সকলোবিলাক কথা গম পালোঁ। আহক তেখেতৰ মুখেৰে আমি গোটেই কথাখিনি এতিয়া শুনি লওঁ। প্ৰতিষ্ঠা কালৰ পৰা এটা বিদ্যা এই সত্ৰখনে ধৰি ৰাখিছে আৰু সত্ৰখনৰ নাম চামগুৰি সত্ৰ। প্ৰতিষ্ঠা সময় 1663 আৰু 1663 খ্ৰীষ্টাব্দৰ পৰা এতিয়ালৈকে এটা পৰম্পৰাগতভাৱে মুখাৰ নিৰ্মাণ কাৰ্য এতিয়ালৈকে চলি আছে। মুখা শব্দটোৱে হ'ল যে মানুহৰ পৰিধান কৰা জেগাকণ মুখমণ্ডল দৃশ্য, আৰু সেইটোৱে আমাৰ গুৰুজনাই দি থৈ গ'ল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে। আৰু সেইটোৱে আজি পৰা 500 বছৰ আগৰ কথা, 1500 শতিকা। আৰু তেতিয়াই গুৰুজনাই এখনি নাটক আৰম্ভ কৰিলে। সেই নাটকখনৰ নাম হ'ল চিহ্ন যাত্ৰা। চিহ্ন যাত্ৰা নাটকেই হ'ল আমাৰ আজি ভাওনাৰ আদি কথা আৰু এই মুখাৰো আদি কথা। সেই চিহ্ন মানে ছবি, যাত্ৰা হ'ল অভিনয়। দুটা কাম একেলগে কৰিছে। সাত বৈকুণ্ঠৰ কৃষ্ণৰ ছবি আঁকি মানুহক দেখাইছে যে এয়া কৃষ্ণ, আৰু সেই ছবিৰ লগত সংগতি ৰাখি এখন যাত্ৰা অৰ্থাৎ নাটক, অভিনয় তাতে আছে। সেই যাত্ৰা আছিলে সেই সময়ৰ নাম, আজি ভাওনা হৈছে। গতিকে সেই যাত্ৰাতে গীত নৃত্য বাদ্য কলাক যিধৰণে প্ৰতিষ্ঠা কৰিলে গুৰুজনাই, তাত সেই কলা মুখাকো প্ৰতিষ্ঠা কৰিলে। তো দুখন মুখা নিৰ্মাণ কৰিলে, যে এখন মুখা হ'ল মাজৰ মুখে প্ৰকাশ কৰিব নোৱাৰা 4খন মুখৰ ব্ৰহ্মা, আৰু এখন হ'ল গৰুদ্ৰ পক্ষী চৰাই। দুখন মুখা বনাই গুৰুজনাই সেই তাতেই প্ৰথম মুখাৰ সংযোগ ঘটালে চিহ্ন যাত্ৰা নাটকত। পৰৱৰ্তী সত্ৰানুষ্ঠানে এই গোটেই সংস্কৃতি, নৃত্য গীত বাদ্য কলাক ধৰি ৰাখিলে, আৰু সেই নৃত্য গীত বাদ্য কলাৰে এটা অংশ মুখা। আৰু এই সত্ৰখনে সত্ৰ জন্মৰ পিতেকক শিকালে। এটা পৰিয়ালকেন্দ্ৰিক হিচাপে চলি আছিলে, আৰু পিতেকৰ পৰা পিতেক শিকাই এতিয়া মুখা শিল্পই আহি এই স্থান পালে, আৰু সকলোৱে সমাদৰ কৰিছে মুখাক। আৰু মুখা এটা কলা হিচাপে অসমৰ পৰিচয়। গতিকে সেই মুখা বনোৱা নিয়মটো হ'ল এইটো। 4টা ভাগে 5টা ভাগত এটা মুখাৰ কাম শেষ। বাঁহৰ সজা, ওপৰত কটন কাপোৰ কুমাৰ মাটি দি ঢাকি দিয়া হ'ল। ইয়াৰ ওপৰত তৃতীয় স্থান পালে, তৃতীয় ৰূপ দিয়া হ'ল। যিকোনো ৰূপ ইয়াৰ ওপৰত হ'ব, সেই ৰূপখিনি দিয়া হয় গৰু গোবৰ লগত আছে কম পৰিমাণে কুমাৰ মাটি মিহলাই ইয়াত চেপ দিয়া হ'ল। আৰু যেতিয়া হৈ গ'ল, হোৱাৰ পাছত ৰ'দত শুকান মিহি কৰি আকৌ কটন কাপোৰ কুমাৰ মাটি দি ইয়াক গোবৰক ঢাকি মিহি কৰি দিয়াত চতুৰ্থলৈ আহিল। আৰু চতুৰ্থৰ পাছত পঞ্চমলৈ গতি কৰিলে। গতিকে পঞ্চমলৈ গতি কৰা লাইনটো হ'ল, গোটেই বিষয়টো হ'ল এইটো। 1 নম্বৰ
বাঁহৰ ভজা, 2 নম্বৰ তাৰ ওপৰত কটন কাপোৰ কুমাৰ মাটি দি ঢাকি দিয়া, 3 নম্বৰ তাৰ ওপৰত গোবৰ কুমাৰ মাটি মিহলাই চেপ দিয়া চেহেৰা, আৰু তাৰপাছত তাক ঢাকি আকৌ কাপোৰ কুমাৰ মাটি দি ঢাকি দিয়াত 4ৰ্থ আৰু 5মত মুখাৰ ৰঙৰ কামেৰে শেষ। গতিকে এই হ'ল মুখাৰ 5টা পৰ্যায়ত এখন মুখা মুখত পিন্ধিব পৰা সেই যোগ্যতাটো লাভ কৰে। গতিকে মুখাত ৰং হ'ল, আৰু এই খালী জেগাকণ মানুহৰ মুখমণ্ডল। যিজনে গৰুত্ৰ অভিনয় কৰিব তেওঁ মুখমণ্ডল ইয়াত প্ৰৱেশ কৰিব, অৰ্থাৎ মুখাৰ ভিতৰত সোমাই যাব। এইখন মুখ দৰ্শকে নেদেখে, দেখিব এইখন, আৰু দৰ্শকৰ মাজত এই মুখখনে পৰিচালনা কৰিব। যেতিয়া সংলাপ দিব তেতিয়া এই আপন মুখখনলৈতো লৰিব আৰু ইয়াতে লাগি ধৰে, হেঁচা খায়, আৰু তেতিয়া বাহিৰে মুখাই সেই ভাৱ দিবলৈ সক্ষম হয়। তো এইবিলাক আগত নাছিল, 2000 চনৰ পৰা আমাৰ হাতেদি আৰু অকণমান তাক যে কথা ক'লে কথাখিনি ওলাই যোৱা, বাহিৰৰ বতাহ সংযোগ কৰি ভিতৰৰ মুখখনে সকাহ পোৱা ইত্যাদি ইত্যাদিৰ কাৰণে ভাৱৰ কাৰণে এইখিনি কৰা হ'ল। গতিকে 5টা বিষয়ত আহি এটা মুখাৰ কাম শেষ। তো তেনেকুৱা চৰিত্ৰ বহুত আছে, আৰু যিবোৰ চৰিত্ৰ আমাৰ আপোন মুখখনে সম্ভৱ নহয়, ৰাস হয়। ৰাসত বহুত মুখাৰ প্ৰয়োজন ঘটে, যিহেতু দুষ্ট দৈত্য অসুৰবিলাক সেই ৰাসত অভিনয় আছে, আৰু সেই অভিনয়ৰ মাজত এই চৰিত্ৰটোৰ নাম হ'ল পুতনা ৰাক্ষসী। শিশু কৃষ্ণক মাৰিবৰ কাৰণে গৈছিল এই পুতনা, এই ৰূপটোৰ সৈতে গাত মহিলা কষ্টুম পিন্ধি মুখত এইখন পিন্ধি পুতনাই সেইধৰণে তাৰ নিজৰ ভাৱ দাঙি ধৰে, আৰু এয়া মুখত পিন্ধে, আৰু সেইকাৰণে মুখৰ শব্দৰে মুখালৈ গতি কৰিছে। এয়া হ'ল পুতনা। তো এনেকুৱাবোৰ চৰিত্ৰ আছে যিবোৰ চৰিত্ৰ আমাৰ আপোন মুখখনে একেবাৰে সম্ভৱ নহয়, এটা বেয়া চৰিত্ৰ, যাক অসুৰ বুলি কয়, যাক ৰাক্ষস বুলি কয়, সেই চৰিত্ৰবিলাকো মুখা হয়। গতিকে ইয়াৰ মুখত পিন্ধে, ইয়াত লাগি যায়, আৰু অসুৰে ঠিক সেইধৰণে কথা কয়, এইবিলাক। এইটো আমাৰ হাতেদি 2000 চনৰ পৰা কৰিলোঁ, আগতে ফিক্স আছিল, এইটোৱে আছিল বা এইটোৱে আছিল। তো এইটো কৰা গুৰিতে যে মানুহজনে কথাবোৰ ক'ব, ওলাই যাব, বাহিৰৰ বতাহ অকণ মানুহৰ ভিতৰৰ মানুহজনে পাব, আৰু এটা ভাৱ সৃষ্টি কৰিব। গতিকে এইটো হ'ল এটা অসুৰ চৰিত্ৰৰ মুখাৰ নাম, প্ৰতি চৰিত্ৰৰ নাম আছে। ইয়াৰ নাম আছে পলম বা সুৰ। গতিকে এইটো মানুহে পিন্ধি উপস্থাপন কৰে ভাওনা। ঠিক সেইধৰণে জন্তুবিলাক মুখা হয়। এটা চৰাই, ৰামায়ণত ইয়াৰ ভূমিকা আছে জটায়ু। গতিকে এইটো সেই মুখাই হয়। এইটো সেই পৰিৱেশন কৰে ৰাসত, এক চৰিত্ৰ বৃন্দাবনত। আমাৰ অসমীয়া সমাজখনলৈ সন্মান কঢ়িয়াই আনিছে, মই দেখুৱাম। গতিকে এয়া হ'ল মুখা ভাওনাৰ এক ৰূপ। দৰাচলতে এইটো আগৰ নাছিল, কিন্তু আমি এতিয়া কৰিছোঁ। কিয়? যে কলাৰ সংখ্যা আৰু বাঢ়ক, আৰু মুখাৰ প্ৰয়োজন হওক ইত্যাদি। গতিকে এয়া হ'ল মুখা, আৰু এই মুখাবিলাকৰ দুটা ভাগে প্ৰধানতঃ নাম পৰম্পৰাত দিছে। এই মই দেখুৱাই যোৱাটোৰ নাম হ'ল মুখা। পৰিধান জেগাকণ মানুহৰ মুখমণ্ডল। তো একে মুখা মুখত নিপিন্ধে, মানুহজনেই প্ৰৱেশ কৰে ভিতৰত, গালৈকে কৰা হৈছে। গতিকে বুকৰ মুখেদি দৰ্শকক দেখিব পৰা সেয়া সুবিধা আছে, কৰাই দিছে, সজাই ৰাখিছে অযোধ্যা মিউজিয়ামত। আৰু এইবিলাক সজাই দিয়াৰ কাৰণে আমি অকণমান ভাল পাইছোঁ, যে এটা সময়ত ক'ব পাৰিম যে এয়া মুখা আমাৰ এনেকেই আছিল। গতিকে সেই ঐতিহ্যক আমি ৰক্ষা কৰিবৰ কাৰণে সেইখিনি কৰা হৈছে। 2018 চনৰ কথা, 26 জানুৱাৰী গণৰাজ্য দিৱস, আৰু তাতেই এটা ছিট পালোঁ আমি পৰিৱেশন কৰিবৰ কাৰণে টেবলো, আৰু তাতে গৈ নিৰ্মাণ কৰা হ'ল। আৰু এই গোটেই মুখাৰে সজাই দিয়া হৈছে জানখন, আগত মেচিন আছে, গোটেই সজাই দিয়া হ'ল। আৰু 27খন ৰাজ্য, 27টা টেবলো, সাংসদ ভৱনৰ পৰা লালকিল্লালৈকে ৰেলী, আৰু সেই ৰেলীটোত আমি 13 নম্বৰ ছিটটো আমাৰ আছিল। গতিকে গুৰুজনাই কৃপা কৰিলে, আৰু সমাজক, আমাৰ অসম সমাজখনলৈ 2য় স্থান লৈ আহিলে মুখাই। গতিকে এয়া আন্তঃৰাষ্ট্ৰীয় দিশত মুখা মিউজিয়ামত সজাই থৈছে, আৰু তাতেই
ৰিচাৰ্ড ব্লাটন কিউৰেটৰ আহি আমাৰ লগত আলোচনা কৰিলে যে প্ৰদূষণযুক্ত মুখা আপোনাৰ আমাৰ অসমৰ আপোনালোকৰ অসমৰ গতিকে তাত এক্সিবিশ্যন কৰাৰ অসুবিধা নাই প্লাষ্টিক যেতিয়া নাই তাত সোমাব পাৰিব আমি সজাই দিম আপুনি এক্সিবিশ্যন কৰক এক্সিবিশ্যন হৈ গ'ল 2016 চনত কৃষ্ণ ইন দ্য গাৰ্ডেন অফ আছাম নামাকৰণে এক্সিবিশ্যন হ'ল আৰু তাত এতিয়া মুখা সজাই থৈছে আৰু পৰ্যটকসকলে দেখিছে আহি মুখা ইয়াত চাইছে ইয়াত মুখা শিকিছে তাত সজোৱা থোৱা মুখা আজি 4 দিন হৈছে ইজৰাইলৰ ল'ৰা এটা ছোৱালীজনীয়ে মুখা শিকি গৈছে ফ্ৰান্সৰ শিকি গৈছে জাৰ্মানীয়ে শিকি গৈছে তো মই তেতিয়া কৈছোঁ যে এয়া ভাওনাত মুখা তো তোমালোকক বা আপোনালোকক তাততো ভাওনা নহয় বোলে নহয় আমি কলাটোক জানিব লাগে আমি অসমৰ মুখা কলাটোৰ বিষয়ে জানিব লাগে আৰু বিশেষকৈ প্ৰেক্টিকেলিহে ইয়াৰ আচল বস্তুটো পোৱা যায় আৰু ইমান প্ৰদূষণযুক্ত মুখা তো ক'তো নাই গতিকে এটা ভাস্কৰ্য এইবিলাক অৰ্ডাৰ দিছিলে ইংলেণ্ডৰ পৰা ক'ভিডৰ সময়ত নিব নোৱাৰিলে সত্ৰীয়া নৃত্যৰ এইটো এটা ভংগী বা এইটো মুদ্ৰা নাম মৎস্য তো অলপ আজি 3 মাহ হৈছে এজনী ছোৱালীয়ে সেইখিনি বহি মোৰ লগত আলোচনা কৰিলে বহুত তো গম পালোঁ তাই গোটেই বিশ্বত নাচে উৰিষ্যাৰ তাই সেইটো দেখি মোক বাৰম্বাৰ সুধিছে যে এই মুদ্ৰাটোৰ নাম কি তেতিয়া মই সেই গোটেই সংস্কৃতৰ স্বৰূপটো মাতি বুজি এইটো মৎস্য সত্যযুগত মৎস্য অৱতাৰ আৰু 2017 চনত গুৱাহাটী বিশ্ববিদ্যালয়ে এই শিল্পকলাৰ ওপৰতে দিছিলে মুখাৰ ওপৰত সন্মানীয় ডক্টৰেট ডিগ্ৰী 2018 চনত দিছিলে ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ে সংগীত নাটক একাডেমি এৱাৰ্ড এয়া ভাৰত চৰকাৰে দিয়া 2017 দিছিলে ভাৰত চৰকাৰৰ গৃহ বিভাগে পদ্মশ্ৰী তো সেই পদ্মশ্ৰী এইখিনি দি থকা আৰু গোটেই আমাৰ তালিকাখন অৰ্থাৎ এলবামটো হ'ল এইটো প্ৰত্যেকৰে নিজৰ নিজৰ ইয়াত সেই জীৱন কৰ্মৰাজি ইয়াত উল্লেখ কৰিছে আৰু এয়া সৰ্বভাৰতীয় হিচাপে এটা আমাৰ মনৰ কথা স্বীকৃতি আমাৰ মনৰ কথা এইটো নহয় সন্মান এইটো চাগে মানে সদায় ব্যৱহাৰ কৰা তাক আকৌ চাব লগা হয়